Good morning. As I ratio and proportion related problems কিছুমান solve কৰোঁ প্ৰথমতে আমি চাইলো যে ratio মানে কি যিকোনো এটা সংখ্যা suppose 5/2 এইটো এটা ratio হয় যিকোনো এটা সংখ্যা suppose 10 এইটো এটা ratio হয় কিয় কাৰণ তলত একো নাই মানে সদায় 1 থাকে অৰ্থাৎ মই এইটো ক'ব বিচাৰিছো যে a divided by b এনেকে যদি থাকে যিকোনো এটা সংখ্যা তেতিয়া ইয়াক আমি ratio বুলি কওঁ তেতিয়া আমি কওঁ ইয়াক ratio আৰু ratio লিখাৰ আৰু এটা মেথড আছে a:b এনেকে লিখিম সো a:b মানে a divided by b সো ইয়াক লিখে এনেকে আৰু ৰেশিও কেতিয়া কয় যেতিয়া a divided by b এনেকে থাকিব তেতিয়া এই প্যাটাৰ্নটো ৰেশিও বুলি কয় সো ৰেশিওৰ কিছুমান এটা আছে সাপোজ 5/8 আৰু এটা আছে 7/16 এটো ফার্স্ট প্রবলেম আমি ডাইরেক্ট প্রবলেমত যাম বেশি থিওরি ডিসকাস নকৰো থিওরি ডিসকাস কৰিলে বহুত ডাঙৰ হৈ যাব ডাইরেক্ট নিউমেৰিকেলত আহো 7/8 আৰু 5/8 আৰু 7/16 এইটাৰ ভিতৰত which one is larger এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হয় আমাক উলিয়াব দিছে সো তেতিয়া আমি কি কৰিম এই তলৰ যেটো পাৰ্ট আছে এই তলৰ পাৰ্ট দুটা আমি একে কৰি লম সেম কৰি লম ওপৰটো এটো আছে 5/8 আৰু ইয়াত আছে 7/16 তলৰ আছে এটো 8 আৰু ইয়াত আছে 16 সো 8ৰ পৰা 16 আমি কেতিয়া পাম যেতিয়া মই 8ৰ লগত 2 এটা পূৰণ কৰি দিম তেতিয়া 16 হৈ যাব ইয়াতো 16 অলৰেডি আছে এতিয়া তলত যদি এটা পূৰণ কৰো এই সেম সংখ্যাটোৰে মই ওপৰতো পূৰণ কৰি দিব লাগিব তেতিয়া 5 গুণ 10 হৈ গ'ল এটা ওপৰত যদি পূৰণ নকৰো তেতিয়া কি হ'ব তেতিয়া ইকুৱেল নহব কি ইকুৱেল নহব 5/8 আৰু 8 গুণ 16/5 দুটা সেম জানো দুটা সেম নহয় যেহেতু ইয়াত মই ইকুৱেল চিন দিছো গতিকে তলত যে মই যেটো সংখ্যাৰে পূৰণ কৰিম সেই সেম সংখ্যাৰে মই ওপৰতো পূৰণ কৰিম এতিয়া এটো কিমান পালো 10/16 আৰু এটো কিমান পালো 7/16 এটা obviously 10/16 16টাৰ 10টা বেছি হ'ব 7/16 তকে এটো গ্ৰেটাৰ দেন সিম্বল জিফালে ডাঙৰ আছে এটো ভ্যালু ডাঙৰ হয় 16টাৰ ভিতৰত 10টা আৰু ইয়াতে 16টাৰ ভিতৰত 7টা সো কোনটো ডাঙৰ আছে 16টাৰ ভিতৰত 10টাটো ডাঙৰ সো জিফালে ডাঙৰ হেইফালে এই সিম্বলটো গুচি যাব এতিয়া 10/16 মানে কি হয় 10/16 আমি কৰ পৰা পাইছো 5/8 ৰ পৰা পাইছো অৰ্থাৎ 5/8 is greater than 7/16 এটো সলিউশন নেক্সট আমি আৰু এটা কৰো যে 2/3 আৰু 4/5 2/3 আৰু 4/5 এই দুটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ সো এটো কি কৰিম তলত কি আছে 3 আছে ইয়াত আছে 5 মই কৈছো যে তলৰ পাৰ্টটো সেম কৰি লম সো প্ৰথমটো 2/3 is equal 2/3 তলটো যদি মই এটা 5 লগত পূৰণ কৰি দিম আৰু ইফালে 4/5 আৰু ইয়াত যদি মই 3 ৰে পূৰণ কৰি দিম অৰ্থাৎ ইয়াতে কি কৰিছো 3 ৰ লগত 5 টো পূৰণ কৰিছো আৰু ইয়াতে কি কৰিছো 5 ৰ লগত 3 টো পূৰণ কৰিছো সো তেতিয়া কিমান হ'ব 5 3 গুণ 15 আৰু ইফালেও 5 3 15 তলত এটা সেম হৈ গ'ল এটা ইয়াতে 5 এ যদি পূৰণ কৰিছো ওপৰটো মই 5 এৰে পূৰণ কৰিব লাগিব এটো হৈ গ'ল 10
ইয়াত যদি মই 3 ৰে পূৰণ কৰিছোঁ ওপৰত 3 ৰে পূৰণ কৰিব লাগিব 3.5 গুণ 12 ইয়াৰ পৰা আমি দেখিছোঁ যে এই পাৰ্টটো 12/15 ডাঙৰ হয় 10/15 সৰু হয় 12/15 যদি ডাঙৰ হয় কোনটো ডাঙৰ 4/5 ডাঙৰ 4/5 ডাঙৰ যিফালে ডাঙৰ সিফালে এই মুখখন এনেকৈ মিলি থাকিব বস এটোই তাৰপিছত আমি আৰু এটা বস্তু চাই লওঁ কেতিয়াবা এনেকৈ দিয়া থাকে A:B C:D ইয়াৰ অৰ্থটো হৈছে A:B এই ডাবল ডট যে আছে ইয়াৰ অৰ্থ হৈছে ইকুৱেল C:D অৰ্থাৎ A:B মানে A/B is equal C:D মানে C/D আৰু ইয়াতে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব পাৰি এনেকৈ অৰ্থাৎ A লগত D পূৰণ কৰোঁ is equal B আৰু C পূৰণ কৰোঁ সো এনেকুৱা ধৰণৰ এইটো এটা নিউমেৰিকেল কেতিয়াবা আহে আমি এনেকুৱা ধৰণৰ নিউমেৰিকেলো কৰিম এটা নেক্সট কুৱেশ্যন এটা কৰোঁ সেই কুৱেশ্যনটোত সাপোজ দিয়া আছে যে 5 7 আৰু এইবোৰ যে আছে এইটো ফাৰ্ষ্ট প্ৰপৰ্শ্যন বুলি কয় সেকেন্ড প্ৰপৰ্শ্যন থাৰ্ড প্ৰপৰ্শ্যন আৰু এইটো ফোৰ্থ প্ৰপৰ্শ্যন বুলি কয় ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফোৰ্থ প্ৰপৰ্শ্যন বুলি কয় সো কেতিয়াবা এক্সামত দিয়ে 5 7 আৰু সাপোজ দিয়া আছে 2 5 7 2 দিয়া আছে আৰু খুদিছে যে থাৰ্ড প্ৰপৰ্শ্যনটো কিমান আৰু খুদিছে যে ইয়াৰে থাৰ্ড প্ৰপৰ্শ্যনটো কিমান এটা তিনটা বস্তু দিয়ে আছে ফাৰ্ষ্ট প্ৰপৰ্শ্যন সেকেন্ড প্ৰপৰ্শ্যন থাৰ্ড প্ৰপৰ্শ্যন কিন্তু এনেকুৱা নহয় থাৰ্ড প্ৰপৰ্শ্যনটো উলিয়াব দিছে দ্যাট মিন্স ইয়াতে দিয়া আছে 5:7 is equal x:2 5 7 2 দিয়া আছে ইয়াৰে থাৰ্ড প্ৰপৰ্শ্যন খুজিছে তাৰ মানে ইয়াতে কিবা এটা আছে এইখিনি জায়গাত কিবা এটা আছে তো এইটো মই কেনেকৈ লিখিম 5:7 is equal x:2 x টো মই এতিয়া বিচাৰিব লাগে সো এইটো কিমান হ'ব 5/7 is equal to x/2 ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ 7x 7 into x আৰু ইফালে এইটো 5 5 দুগুণ 10 তাৰমানে x ৰ ভ্যালু কিমান 7 টো লগত মাল্টিপ্লিকেশ্যন হৈছে সিফালে গ'লে ডিভাইড হৈ যাব অৰ্থাৎ 10/7 it is a third proportion আৰু কেতিয়াবা খুদিব fourth proportion যদি সেম কোৱেশ্চনটোত যদি fourth proportion খুদে এটো সেম কোৱেশ্চনত কৈছে যে fourth proportion টো কিমান 5 7 2 fourth proportion টো কিমান তো ইয়াতে fourth proportion খুদিছে that means এইখিনি জায়গাত কিবা এটা আছে তো ইয়াক কেনেকৈ লিখিম 5:7 is equal to 2:x আমি এনেকৈ লিখিম অৰ্থাৎ এইটো হ'ব 5/7 is equal to 2/x ক্ৰছ মাল্টিপ্লিকেশ্যন 5 এৰে x হওক 5x বাৰ 7 এৰে 2 14 বাৰ তেতিয়াহ'লে x ৰ ভ্যালু কিমান হ'ব 14 divided by 5 এইটো হৈছে fourth proportion এইটো এটা প্ৰবলেম এইটো কনসেপ্ট এইটো এটা প্ৰবলেম PR আৰু এইটো এটা প্ৰবলেম PR অকণমান আমি এডভান্স প্ৰবলেম কৰোঁ এতিয়া আছে যে ডিভাইড 1 1 1 1 in the ratio 8:3 1111 8:3 ডিভাইড কৰিব দিছে সো এটা আমি ধৰি লওঁ যে 8x + 3x মানে
1111 এতিয়া 8 লগত 3 যোগ কৰিলে ডাইৰেক্ট 111 নাপাওঁ 8 লগত যদি মই 3 যোগ কৰোঁ 11 হে হ'ব কিন্তু মোক কি লাগে 1111 লাগে সো মই ধৰি লওঁ 8 লগত কিবা এটা পূৰণ হৈ আছে আৰু 3 লগত কিবা এটা পূৰণ হৈ আছে সো তেতিয়া সাকে ইয়াক যোগ কৰিলে 1111 ওলাব তেতিয়ালে এইখিনি অলপ সলভ কৰোঁ 11x is equal to 1 তো কেইবাৰ যাব x ৰে 101 বাৰ যাব সো তেতিয়া হলে ইয়াক আমি কি ধৰিছিলো 8 ৰ লগত 8x is to 3x so 8x মানে কিমান হ'ব x মানে 101 মানে 8 0 8 আৰু 3x মানে 101 is equal to 303 এটা যদি যোগ কৰোঁ অৰ্থাৎ এনসাৰটো হৈছে আমাৰ 808 is to 303 এটো হৈছে এনসাৰ শুদ্ধ হৈছে নাই আমি যোগ কৰি চাও 1 8 1 1 8 9 10 11 এই দুটা যেতিয়া যোগ কৰিম তেতিয়া ইমানখিনি পাই গলো সো এনসাৰটো হৈছে এটো 808 is to 303 Next question. The sum of three numbers a plus b plus c দিয়া আছে 315 আৰু রেশিও দিয়া আছে a is to b 2 is to 3 আৰু b is to c 4 is to 5 এটা খুদিছে সেকেন্ড নাম্বারটো কি সেকেন্ড নাম্বার মানে b এই b এর ভ্যালু কিমান এটো আমাক খুদিছে সো প্রথমতে আমি এইখিনি চাও a is to b কিমান দিয়া আছে 2/3 দিয়া আছে আকৌ b is to c কিমান দিয়া আছে 4/5 দিয়া আছে এটা b এর ভ্যালু ইয়াত আছে 3 b এর ভ্যালু ইয়াত আছে 4 দুটা বেলেগ আছে এই দুটাক প্ৰথমতে আমি সেম কৰিলো একে কৰিলো কেনেকে 3 এর লগত 4 পূৰণ কৰিম 4 এর লগত 3 পূৰণ কৰিম উপৰ যদি 4 পূৰণ কৰিছো ইয়াতো 4 পূৰণ কৰিম 7 2 8 7 3 12 তলত যদি 3 পূৰণ কৰিছো ইয়াতো মই 3 পূৰণ কৰিম 7 3 12 5 3 15 অৰ্থাৎ a is to b is to c কিমান হৈ গল 8 is to 12 is to 15 এটা নেক্সট এটা কনসেপ্ট এটা আছে এটা সেকেন্ড নাম্বাৰটো খুদিছে মই ফার্স্ট নাম্বাৰটো উলিয়াম সেকেন্ড নাম্বাৰটো উলিয়াম আৰু থাৰ্ড নাম্বাৰটো উলিয়াম ইয়াৰ আগৰটো যেনেকৈ কৰিছিলো তেখেনে কয় মাত্ৰ বেলেগ এটা স্টাইল ইয়াতে যদি মই ফার্স্ট নাম্বাৰটো যদি উলিয়াম ফার্স্ট নাম্বাৰটো যদি উলিয়াও মানে a ভ্যালুটো যদি উলিয়াও প্ৰথমতে কি আছে 8 লিখিম তলত 8 12 আৰু 15 তিনিটা মই যোগ কৰি দিম 8 12 15 তিনিটা যোগ কৰি দিম আৰু তাৰ পিছত আমি ইয়াৰ লগত পূৰণ কৰি দিম 315 ইয়াৰ লগত পূৰণ কৰি দিম 315 এখিনি সলভ কৰি দিম ফালে কৰি দিম 8 into 315 divided by 20 30 35 এটা সলভ কৰিলে যিমান হ'ব কিমানখিনি হ'ব এটা যদি মোক b লাগে অৰ্থাৎ সেকেন্ড যেটা মোক খুদিছে এটা b সেকেন্ড খুদিছে মানে কি 12 খুদিছে এই 12 টো মই ইয়াত লিখিম ডিভাইডেড বাই গোটেইখিনি যোগ 8 যোগ 12 যোগ 15 আৰু ইয়াৰ লগত কি কৰিম 315 টো পূৰণ কৰি দিম যিমান হয় b ভ্যালু হ'ব যদি মই c টো যদি চাও c কিমান আছে 15 আছে সো 15 ডিভাইডেড বাই গোটেই গেটাৰ যোগফল 8 যোগ 12 যোগ 15 আৰু ইয়াতে মই পূৰণ কৰি দিম 315 35 12 into 315 15 into 315 এইফালে 35
5 7 বাৰ 5 6 5 গুণ 30 31 5 গুণৰ 5 1 6 গুণ 30 31 65 আৰু 7 9 বাৰ 7 9 গুণ 63 8 9 গুণ 72 9 5 গুণ 45 27 ডাইৰেক্ট 9 বাৰ যাব 12 9 গুণ 108 35 ডাইৰেক্ট 9 বাৰ যাব 150 150 যদি মই 50 গুণ 135 ঠিক আছে 545 ঠিক আছে এতিয়া কনফাৰ্মেশ্যনৰ কাৰণে যে এইকেইটা এনসাৰ হয় নে নহয় কনফাৰ্মেশ্যনৰ কাৰণে আমি কি কৰিম এই গোটেইটা যোগ কৰি দিম 72 লগত 108 আৰু তাৰ লগত 135 10 15 5 1 10 1 2 215 কিবা এটা ভুল হৈছে 1 1 1 2 1 3 315 ইয়াত আমাক কি দিছিলে এ বি সি তিনিটাৰ যোগফল 315 অৰ্থাৎ এনসাৰ ঠিক আছে এতিয়া মোক এনসাৰটো উলিয়াব দিছিলে বিৰ ভ্যালু উলিয়াব দিছিলে সো বিৰ ভ্যালু 108 যদি ইয়াতে কলে হয় যে এৰ ভ্যালু উলিয়াব তেতিয়া হলে হ'ব 72 যদি কয় সিৰ ভ্যালু উলিয়াব তেতিয়া হলে 3135 নেক্সট কোৱেশ্চন এটা ৰেশিও দিয়া আছে দুটা নাম্বাৰৰ ৰেশিও দিয়া আছে 2:3 দুটা সংখ্যাৰ আমাক ৰেশিও দিয়া আছে 2:3 সো ধৰি লও ফাৰ্স্ট নাম্বাৰ যেটো আছে এটো হৈছে 2x আৰু সেকেন্ড নাম্বাৰ যেটো আছে সেকেন্ড নাম্বাৰটো হৈছে 3x তাৰ পিছত দিয়া আছে যে ইহত দুটা লগত যদি 15 যোগ কৰো তেতিয়া হলে ইহতৰ ৰেশিওটো আমি পাও 11/14 অৰ্থাৎ twice x ৰ লগত যদি 15 যোগ কৰো আৰু তলত 3x ৰ লগত যদি 15 যোগ কৰো তেতিয়া হলে আমি পাও 11/14 তেতিয়া হলে খুদিছে যে লাৰ্জাৰ নাম্বাৰটো কি আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 3x হ'ব কিন্তু x ৰ ভ্যালুটো প্ৰথমতে বিচাৰিব লাগিব সো ক্ৰস মাল্টিপ্লিকেশন কৰো 14 ৰ লগত ইফালে twice x plus 15 আৰু ইফালে 11 into 3x plus 15 14 গুণ 28 x 14 ঠিক আছে আমি ডাঙৰ নিউমেৰিকেলবোৰ ডাইৰেক্ট এনেকৈ পুট কৰি দিম 11 গুণ 33 x plus 11 into 15 এইবোৰ সলভ নকৰো ট্ৰিক্স অফ চাই লও কি হয় 18 33 so 33x এটো যদি ইফালে লৈ যাও -20x is equal to ইফালে আছে 14.15 তেক যদি ইফালে হো -11.15 এইখিনি সলভ কৰিলে কিমান হ'ব 28 5x is equal to ইফালে কিমান আছে 14 into 15 11 into here is a 14 into 15 minus 11 into 15 আছে তো ইয়াৰ পৰা যদি মই 15 এটা কমন লৈ লও 15 টা যদি কমন লৈ লও 14 minus 11 তো এটা x ৰ ভ্যালু কিমান হ'ব 15 ইয়াত থাকিলে 3 ইয়াত থাকিলে 5 পাছৰে 3 বাৰ তো 3 3 গুণ 9 so 14 into 15 কৰা সময়খিনি বাছি গল 11 into 15 কৰা সময়খিনি বাছি গল আমি কি কৰিলো সিম্পলি এটা কমন লৈ ললো এতিয়া x ৰ ভ্যালু যদি 9 হয় তেতিয়ালে ফাৰ্স্ট সংখ্যাটো কিমান হ'ব 2 into 9 মানে 9 দুগুণ 18 আৰু সেকেন্ড সংখ্যাটো কি হ'ব 3 into 9 27 so আমাক কি লাগে which one is larger that means 27 লাৰ্জাৰ সংখ্যাটো কোনটো 27 নেক্সট আমি আৰু কেইটামান বেসিক কোৱেশ্চন কৰিলো p is to q যদি দিয়া আছে 8 is to 15 আৰু q is to r
এইটো দিয়া আছে 3:2 তেতিয়াহ'লে P/Q/R কিমান P অনুপাত Q অনুপাত R কিমান এনেকুৱা আমি আগতে কৰিছোঁ এটা সো P/Q মানে কিমান 8/15 আৰু Q/R মানে কিমান 3/2 ইয়াত Q আছে 15 ইয়াত আছে 3 ইয়াৰ লগত যদি মই 5 এটা পূৰণ কৰি দিওঁ তলতো 5 পূৰণ কৰিব লাগিব 5 × 3 = 15 হৈ গ'ল 5 × 2 = 10 হৈ গ'ল ইয়াতে Q আৰু Q দুটা একে হৈ গ'ল সো P/Q/R মানে হ'ব 8:15:10 সো নেক্সট এই কুৱেশ্যনটো দিয়া আছে ৰমেন আৰু গগনৰ ইনকাম 4:3 আৰু ইহঁতৰ খৰচ দিয়া আছে 3:2 আৰু ইহঁতে সেভ কৰে দুয়োজনে সেভ কৰে 2500 টকা মানে ইনকাম ইমানখিনি ৰেশিঅ'ত আছে এটা খৰচ দিয়া আছে ইমানখিনি আৰু এটা সেভ কৰিছে ইমানখিনি তো আমি কি জানো যিমানখিনি ইনকাম হয় তাৰ পৰা যিমানখিনি খৰচ মই মাইনাস কৰি দিওঁ সিমানখিনি সেভ হয় সো ইয়াক মই এনেকৈ লিখিব পাৰোঁ S টো ইফালে লৈ আহোঁ = E এইখিনি আৰু এইখিনি আমাক দিয়া আছে অনুপাতত তো এই কুৱেশ্যনটো আমি এনেকৈ আগবাঢ়িব লাগিব ধৰা হ'ল ৰমেনৰ ইনকাম 4x আৰু গগনৰ ইনকাম 3x এই ইনকামটো লিখিলোঁ আৰু দুটাই সেভ কৰে কিমান 2500কে সেভ কৰে আৰু ইও 2500 সেভ কৰে কৰাৰ পিছত ইহঁতৰ কিমান বাকি ৰৈ যায় 3:2 ইহঁতৰ বাকি ৰৈ যায় এটা এইখিনি সলভ কৰোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন 4x - 2500 = 3x - 2500 8x - 25 × 50 9x - 25 × 3 = 75 1500 এইটো লৈ যাওঁ ইফালে থাকিলে x এইটো লৈ যাওঁ ইফালে থাকিলে 25 মানে x ৰ ভ্যালু কিমান 2500 তেতিয়াহ'লে ইনকাম কিমান হ'ব ইনকাম প্ৰথমজনৰ কিমান হ'ব 4 আছিলে মই ইয়াতে কি ধৰিছোঁ ইনকাম 4x ধৰিছিলোঁ মানে 4x মানে 2500 10,000 টকা আৰু গগন আছিলে নাম 3 × 2500 মানে 7,500 আৰু ইহঁতৰ খৰচ কিমান হয় সেইটো উলিয়াব দিছে তো খৰচ কিমান হ'ব এক্সপেন্সেছ কাৰ প্ৰথমজনৰ নাম কি আছিলে ৰমনৰ খৰচ কিমান হয় 2500 তাৰটো 2500 তাৰ জমা থাকে এইটো সেভিং থাকে ন এইটো দুজনৰ সেভ থাকে 2500 টকা তো খৰচ কিমান হ'ব ইয়াৰ যদি ইয়াৰ ইনকাম 10,000 টকা তাৰ পৰা যদি মই 2500 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে 7,500 নে 6,500 7,500 টকা থাকিব মানে খৰচ হ'ব ৰমেনৰ আৰু গগনৰ কিমান খৰচ হ'ব 7,500 ইনকাম কৰে তাৰ পৰা 2500 ই যদি খৰচ কৰে তেতিয়াহ'লে 5,000 টকা ইমানখিনি টকা খৰচ কৰে এইটো এটা আনচাৰ আৰু ওপৰটো এটা আনচাৰ সো ৰেশিঅ'ত আমাৰ বেছিকেলি এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব এইটোতো অলপ টাফ হৈ যায় কিন্তু ইয়াৰ আগত যিকেইটা আমি কৰিছোঁ 4th proportion 3rd proportion তাৰপিছত কোনটো ডাঙৰ হয় ৰেশিঅ'ৰ A:B B:C ইয়াৰ ভিতৰত কোনটো ডাঙৰ সো এনেকুৱা ধৰণে আহিব নেক্সট আমি ডিছকাছ কৰিম
চাই লওঁ নেক্সট আমি কি ডিছকাছ কৰিম